বৰপেটা ৰোড আৰক্ষীৰ বৃহৎ সফলতা নকল সোণৰ নাও আৰু নগদ 4 লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ 4জন সৰবৰাহকাৰী ধৃত সৰবৰাহকাৰী 4জন ক্ৰমে লখিমপুৰৰ আব্দুল মফিজ ইছৰাফুল আলী আৰু উত্তৰ প্ৰদেশৰ শ্বাহ ফেজল আৰু কুলদীপ মিশ্ৰা আজি সন্ধিয়া বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি বৰপেটা ৰোড চিমলাগুৰি উৰণীয়া সেতুৰ তলত 4জন যুৱকক সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰি তালাচী চলাই যুৱক 4জনৰ পৰা 1 কেজি 600 গ্ৰাম ওজনৰ এটি নকল সোণৰ নাও আৰু নগদ 4 লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি বৰপেটা ৰোড আৰক্ষীয়ে ধৃত আব্দুল মফিজ ইছৰাফুল আলী শ্বাহ ফেজল আৰু কুলদীপ মিশ্ৰাক আটক কৰি অধিক তথ্যৰ বাবে মাৰধৰ জেৰা অব্যাহত ৰাখিছে। নিউজ ডেস্ক AIN লাইভ। ঘটনাটো ইয়াত আমি দেখিলোঁ, ইয়াত আমি থাকোঁ তাৰমানে ইয়াত চাহ খাই আছিলোঁ, তাৰপিছত দেখিলোঁ, আহিলোঁ ওচৰলৈ দেখিছোঁ ইয়াত সোণৰ নাও এখন আৰু পইচা অলপমান দেখিলোঁ। পইচা আপোনাৰ 4 লাখৰ ওচৰা-ওচৰি আৰু 4 লাখ নাই, প্ৰায় 4 লাখ, অলপমান কম আছে। নাজানো আৰু আমি চোৱা নাই নকলি নে আছলি। ফোনটো আছে 1 কিলো 600 গ্ৰাম। 4জন দেখিছোঁ। আমি নাজানো ক'ৰ। ছাৰহঁতে ইয়াতে ধৰিছে, এইখিনিতে চিমলাগুৰি হয়, বৰপেটা ৰোড চিমলাগুৰি আছে। সেইটো গম নাপাওঁ বিশেষকৈ। আমি ইয়াতে থাকোঁ, আহিছে, দেখিছোঁ, চাইছোঁ, বস্তুখিনি দেখিছোঁ আৰু পইচাখিনি নাওখন এইখিনি দেখিছোঁ। মানুহ 4জন দেখিছোঁ। ঘটনাটো মানে কি, এওঁলোকে আহি ধৰিলে আৰু বৰপেটাৰ পুলিচ আহি বৰপেটা ৰোড থানাৰ পৰা আহি এওঁলোকক ধৰিলে। তেওঁলোকৰ হাতত হেৰি পালে আকৌ সোণৰ নাও এখন আৰু 3.5 লাখ টকা পালে। এইখিনিয়ে জানো আৰু মানুহ 4জন হয়। ক'ৰ পৰা আনিছে সেইটো আমি নাজানো। ধৰিছে ইয়াতেই ধৰিছে, চিমলাগুৰি হয়, ব্ৰিজৰ তলতে ধৰিছে, আৰক্ষীয়ে ধৰিছে। না, আমাৰ বৰপেটা ৰোড থানাৰ অফিচাৰৰ নেতৃত্বত ধৰিছে আৰু 1 কিলো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।